হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, গুড মৰ্ণিং, নমস্কাৰ। মই গোলাবালী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আপোনালোকক দেখাম যে আপুনি হাঁহৰ পোৱালি হওক বা মুৰ্গীৰ পোৱালি হওক, যদি আপোনাৰ এইবিলাক মানে হাগা হয়, মানে লুজ মিছন, যিটো আমি ইংলিছত কয় লুজ মিছন, যিটো লুজ মিছন হয়, এইটো আপুনি কি ঔষধ খোৱালে ভাল হ'ব। কোনো দাদা আছে যে মুৰ্গী বা হাঁহৰ পোৱালি পোহে, তেনেহ'লে আপোনাৰ হেৰি হয়, এই হাগা হলন্তৰে ঔষধ খুৱাব নোৱাৰে বা নাজানে, এনেই এটা কয় ডাক্তৰক যায়, এনে এটা দিয়ে আৰু এইটো খুৱাই কিনে ভাল নাপায় বা ভাল নহয়। আজি আপোনালোকক ভাল এটা ঔষধ দেখাম যে এইটো খোৱালে আপুনি ভাল এটা ৰিজাল্ট পাব। বন্ধুসকল, আৰু আমি দেখাই আছোঁ এইটো ঔষধ আমি সকলো ভিডিঅ'তে কওঁ যে আমি যদি এটা ৰিজাল্ট ভাল পাওঁ, তেনেহ'লেহে আপোনাক আমি কম বা খোৱাব দিম যে এইটো খোৱাক বুলি। আপুনি বন্ধুসকল, এইটো ঔষধ চাওক, ভালকৈ চাওক, এইটো ঔষধ আপুনি যদি খুৱায় তেনেহ'লে মানে ভাল হ'ব। আপোনাৰ মুৰ্গী বা হাঁহৰ পোৱালি যিটো হাগা হয়, সেইটো ভাল হৈ যাব। লাগিলে আপুনি স্ক্ৰীনশ্বট মাৰিব পাৰে। চাওক, এইটো ঔষধ আমি খুৱাই খুব এটা ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকেও খুৱাব পাৰে এইটো ঔষধ। আমি আমাৰ হাঁহৰ পোৱালি হওক বা মুৰ্গীৰ পোৱালি হওক, যদি লুজ মিছন হয় বা হাগা ঢিলা হয় পায়খানা, তেনেহ'লে আমি এইটো ঔষধ খুৱাওঁ। বন্ধুসকল, আজি আৰু আপোনালোকে এটা হেৰি দেখাম, আমাৰ যিটো মানে আমাৰ যিটো আমি হাঁহৰ পোৱালি কেনেকৈ পোহোঁ বা কি কৰোঁ। এইটো চাওক, এইটো হাঁহৰ পোৱালি আছে ইয়াত হ'ল এইটো ব্ৰুডিং ৰুম। আৰু যিবিলাক হাঁহৰ পোৱালিবিলাক য'ত দানা পানী খাব, আপোনালোকে জানে যে হাঁহৰ পোৱালি হওক বা হাঁহৰ পোৱালি মানে যদি আপুনি পানী খাব দিয়ে, তেনেহ'লেতো আপোনাৰ হেৰি হ'বই, কি কয়, পানী পেলাবই, লেতেৰা কৰিবই জেগাটো। সেইকাৰণে আমি ইয়াত জেগা বনাইছোঁ। ইয়াত পানী খাব বা দানা পানী খাব, এইফালে গুচি যাব, এইফালে গুচি যাব, এই মানে তাতে তাপমাত্ৰাটো তাতে ল'ব। ইয়াতে মানে দানা পানী খাবহে, পানী পেলাব, লেতেৰা কৰিলে ইয়াতে কৰক। ইয়াতে এইটো জেগাত মানে হেৰি কৰিব, উমনি ল'ব। চাওক, গোটেইকেইটা বাল্বৰ তলত উমনি লৈ আছে। চাওক, 3টা বাল্ব দিছোঁ ইয়াত 200 পাৱাৰৰ। 3টা বাল্ব দিছোঁ ইয়াত, মানে ঠাণ্ডা লাগিছেতো, জিকি গৈছে, ইয়াত থাকিব। আৰু এইটো ৰুমতো তেনেকুৱাই ৰাখিছোঁ। ইয়াত চাওক, এইটো ৰুমতো তেনেকুৱাই এনেকৈ বাল্ব দিছোঁ। ইয়াতে ঠাণ্ডা লাগিছে যদি ইয়াতে থাকিব। আৰু ইয়াত পানী খাব, চাওক, পানী দিছোঁ, দানা পানী ইয়াতে দিওঁ। দানা আমি এইটো ইয়াতে দিছোঁ, আৰু পানীটো ইয়াত লেতেৰা হ'লে ইয়াতে হওক। সেইকাৰণে আমি এনেকৈ ৰাখিছোঁ, মানে যিটো জেগাত থাকিব সেইটো জেগা লেতেৰা নহ'ব। আৰু বন্ধুসকল চাওক, সেইটোও তেনেকুৱাই, এইটো অলপ ডাঙৰ পোৱালি, এইটো মই ছেপাৰেট ৰাখিছোঁ। চাওক, সেইটো আমি এনেকুৱাই ৰাখিছোঁ। এইটো তাতে খাই আছে, চাওক, এইটো ৰুমত খাই আছে, পানী চানী কি আছে লেতেৰা কৰে ইয়াতে কৰক। আমাৰ একো নাই, ইয়াতে হেৰি কৰিব, মানে হিট, ইয়াতে বাল্ব দিছোঁ, 200 ৱাটৰ বাল্ব, ইয়াতে মানে হেৰি ৰেষ্ট কৰিব, মানে তাপটো, যিটো বাল্বৰ তাপ, সেইটো ল'ব। পোৱালিবিলাক চাওক, এইটো চাওক, এনেকৈ দানা পানী ইয়াতে দিওঁ। আমি এইবিলাক বাঁহেদি বনাইছোঁ, এইবিলাকত দানা দিওঁ আমি। অলপ দানা পাত্ৰ কি কম হ'লেও হয়। এইটো চাওক বন্ধুসকল, আপোনালোকে এনেকৈ পোহক পোৱালি, বা হাঁহৰ পোৱালি যদি এনেকৈ পোহে, তেনেহ'লে আপোনাৰ জেগাটো চেঞ্জ কৰিব নালাগে। এক জেগাত পানী চানী খাব। চাওক, ইয়াত পানী খাই আছে, চাওক, পানী খাই আছে। ইয়াত পানী খোৱা হ'লে এইফালে যাব, পানী খোৱা হ'লে ইয়াত আহিব। আৰু আমি এনেকুৱাই ৰাখিছোঁ চব। এইটো ৰুমত আছে 1000, এইটো ৰুমত আছে 1000। চাওক,
এইটোৰ ৰুমত 1000 আছে আৰু এইটোৰ ৰুমত 1000 আছে। এনেকৈ আমি 3000 প্লাছ হ'ব, 3000 পোৱালি, 3000 প্লাছ পোৱালি আমি হেৰি ব্ৰুডিং কৰি আছোঁ। মানে কালি এটা ডেলিভাৰী আছে, 600 পোৱালি ল'ব। খাৰপিটিয়া এজন দাদাই 600 পোৱালি মানে ব্ৰুডিং পোৱালি অৰ্ডাৰ কৰিছে। আপোনালোকেও ল'ব পাৰে ব্ৰুডিং পোৱালি। ব্ৰুডিং পোৱালি ল'লে কি হয়, আপোনাৰ পোৱালিবিলাক মৃত্যু হাৰ নহয়, মৃত্যু হাৰ বহুত কম হ'ব যদি আপুনি ব্ৰুডিং পোৱালি লয়। তেনেহ'লে যদি মৃত্যু হয়ও 2-4টা আমাৰে হ'ব, আপোনাৰ নহয়। 2 টকা বেছি হ'লেও আপোনাৰ ব্ৰুডিং পোৱালি ল'লে কি হয়, আপুনি যদি 100 লৈ যায়, আপোনাৰ 95 মানে ৰৈ যাব, বাচি থাকিব, নমৰিব। ধৰকচোন 100ৰ ভিতৰত 2-4টা যাব পাৰে, মানে ইমান মানে মৰ্টেলিটি কম হ'ব। সেইকাৰণে আমি কওঁ আপুনি ব্ৰুডিং পোৱালি ল'লে ভাল। আৰু 0 ডেজৰ পোৱালি লয়, 0 ডেজৰ পোৱালিও আমি দিম। যিকোনো ধৰণৰ পোৱালি আমি আপোনালোকে মোৰ পৰা ল'ব পাৰিব। মুৰ্গীৰ পোৱালি হওক, আমি যিকোনো পোৱালি অল অসম ডেলিভাৰী দিওঁ। চাওক আমাৰ পোৱালিবিলাক এইটো ৰুমত আছে। ইয়াত 6টা ৰুম বনাইছোঁ। 6টা ৰুমৰ ভিতৰত 2টাকৈ ৰুম, 1000 পোৱালি ব্ৰুডিং কৰি আছোঁ। লগল এইটো যে আমি দেখালোঁ, মানে হাঁহৰ পোৱালি হওক, মুৰ্গীৰ পোৱালি হওক, যদি আপোনাৰ এইবিলাক হাগা হয়, তেনেহ'লে এইটো ঔষধ খোৱালে ভাল হ'ব। আমি ৰিজাল্ট পাইছোঁ। আমি যিটো ৰিজাল্ট পাওঁ সেইটোৱে আপোনালোকক দিওঁ। আমি ৰিজাল্ট নাপাওঁতো আপোনাক নিদিওঁ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ সৰু ভাইটিৰ নিচিনা মোকো অলপ ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট পালে মোৰ অলপ ভাল লাগে। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে বা লাইক কৰে, তেনেহ'লে মোৰ অলপ ভাল লাগে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল থাকক, সুস্থ থাকক, এইটো মোৰ কামনা। জয় অসম বন্ধুসকল, ধন্যবাদ। আসসালামু আলাইকুম।